Hello everyone, নমস্কাৰ guys যোৱাটো ভিডিঅ'ত আপোনালোকক আমাৰ বিদ্যালয়ত হোৱা এটি আকৰ্ষণীয় এটা ছাত্ৰ সংসদৰ সাধাৰণ নিৰ্বাচনৰ ভিডিঅ' আপোনালোকক আগবঢ়াই দিছিলো আৰু লগতে এই নিৰ্বাচনটো এটা পঞ্চায়ত নিৰ্বাচনত যেনে ধৰণে এটা নিৰ্বাচন পতা হয় এই সকলোবোৰ নিৰ্বাচন প্ৰক্ৰিয়াটো অৱলম্বন কৰি আমাৰ বিদ্যালয়টো ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সাধাৰণ নিৰ্বাচনটো পতা হৈছিল আৰু যেনে ধৰণে এটা পঞ্চায়ত নিৰ্বাচনত বেলট কাগজ বেলট বক্স আৰু লগতে পুলিং অফিচাৰসমূহ নিয়োগ কৰা হয় ঠিক তেনেদৰে পুলিং অফিচাৰৰ যিটো দায়িত্ব আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে সেই দায়িত্বসমূহ পালন কৰিছিল আৰু লগতে এটা পঞ্চায়ত নিৰ্বাচনত যেনে ধৰণে বাহিৰৰ পৰিৱেশটো এটা সিস্টেমেটিক পুৰুষৰ কাৰণে এটা লাইন আৰু মহিলাৰ কাৰণে এটা লাইন পতা হয় ঠিক তেনেদৰে আমাৰ বিদ্যালয়টো ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো নিয়মানুৱৰ্তিতা বজাই ৰাখিবৰ কাৰণে পুৰুষ আৰু মহিলা দুটা লাইনত বহুৱাই আৰু লগতে প্ৰৱেশ আৰু প্ৰস্থান তেনেকে গোটেই এটা প্ৰক্ৰিয়াসমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰি আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটা সাধাৰণ নিৰ্বাচনটো পতা হৈছিল আৰু এই একেদিনাই ৰিজাল্টটো দিয়া হৈছিল আৰু ঠিক ৰিজাল্ট দিয়াৰ পাছত আৰু প্ৰায় এসপ্তাহৰ পাছত আকৌ আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেই নিৰ্বাচনত জয়ী হৈছিলে এই জয়ী হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আমি দায়িত্ববাৰ আমি শপতনামা পাঠ কৰোৱা হৈছিল আৰু সেই ভিডিঅ'টোকে আপোনালোকৰ মাজত আজি দেখুৱাব বিচাৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আৰু পাৰিলে ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব গতিকে ভিডিঅ'টো আপোনালোকে চাই লওক ঈশ্বৰৰ ওচৰত শপত লওঁ যে বনবস্তি প্ৰাথমিক বিদ্যালয় পৰিয়ালৰ এজন হিচাপে বিদ্যালয়খনৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ বাবে পাৰ্যমানে চেষ্টা কৰিম বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম বিদ্যালয়খনৰ অনিষ্ট হ'ব পৰা সকলো ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিম ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বন্ধুত্ব তথা মিলাপ্ৰীতি বৰ্তাই ৰাখিবলৈ কাৰ্য ব্যৱস্থা হাতত ল'ম আমাৰ বিদ্যালয়খন এখন আগশাৰী বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ শিক্ষাগুৰু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ সৈতে সহযোগিতা কৰি সকলো ধৰণৰ কাৰ্য সদায় কৰিবলৈ প্ৰস্তুত থাকিম ধন্যবাদ